নমস্কাৰ, মই বিমলা আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ ভিডিঅ'টো হৈছে বছৰটো আৰম্ভণিতে অৰ্থাৎ 2025 চনত আপোনালোকে আপোনালোকৰ ঘৰখনলৈ কেনেকৈ সৌভাগ্য আনিব তাৰে দুটা উপায় আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰথম উপায়টো হৈছে আপোনালোকে এখিলা নপতা নিচিগা চাফা তেজপাত ল'ব আৰু এটা গ্ৰীণ কালাৰ কলম ল'ব। আপোনালোকৰ সাধ্য অনুসাৰে তাত তেজপাতখিলাত এটা এমাউণ্ট লিখিব আৰু তেজপাতখিলা যেতিয়া আপোনালোকৰ উত্তৰ পূব কোণত মন্দিৰ আছে বা প্ৰাৰ্থনা ঘৰ আছে তাত আপোনালোকে তেজপাতখিলা থৈ দিব আৰু মনে মনে ভাবি থাকিব যে মই তেজপাতখিলাত লিখা পইচাটো পাই গ'লোঁ, মোৰ হাতলৈ পইচাটো আহি গ'ল। এনেদৰে মনে মনে ভাবি থাকিব। চাব আপোনালোকৰ ঘৰখনলৈ কেনেকৈ সৌভাগ্য আহিব, তাৰ পইচা অহাৰ ৰাস্তা মুকলি হ'ব। দ্বিতীয় উপায়টো হৈছে আপোনালোকে এটা হালধি টেমা ল'ব, শুকান হালধি টেমাটো বা প্ৰথমতে আপুনি নিজে ফুট ল'ব। ফুট লৈ এই আঙুলিটোৱে প্ৰথমতে মেইন দৰ্জাখনৰ দুইফালে দিব। তাৰপিছত ঘৰৰ চাৰিওচুকে আপোনালোকে অকণ অকণকৈ হালধি দিব। এইদৰে 7 দিন কৰিব, 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে। এনেদৰে কৰিলে আপোনালোকৰ ঘৰখনলৈ কেনেদৰে সফলতা বা সৌভাগ্য আহিব আপোনালোকে নিজে গম পাব। এই সৰু সৰু নিয়মবোৰ মই মোৰ ঘৰত নিজে কৰি থাকোঁ। আজিও আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। এই নিয়মকেইটা চাই আপোনালোকে কেনে পালে মোক জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।